ভোগালী যেহেতু দুৱাৰ দলিত আৰু 2টা দিন বাকী আছে, তাৰ পিছতে অসমীয়া চহা কৃষক ৰাইজে উলহ মালহেৰে ভোগালী বিহু উদযাপন কৰিব। প্ৰথমতে এটা দৃশ্য দেখুৱাই লৈছো মোৰ সতীৰ্থৰ জৰিয়তে। মোৰ পিছফালে যিটো পৰিৱেশ দেখিছে, এই যে দম কৰি ৰখা হৈছে, এইসমূহ হৈছে তিল পিঠা। এই তিল পিঠা যোৰহাটৰ এখন বিশেষ আখলৰ পৰা যায়, অসমৰ লগতে অসমৰ বাহিৰৰ ৰাজ্যসমূহলৈ যায় আৰু ভাৰতৰ বিভিন্ন ৰাজ্যসমূহৰ লগতে ভাৰতৰ বাহিৰলৈও এই আখলখনৰ পৰা পিঠা, বিভিন্ন জলপান এইসমূহ যায়। বিশেষতঃ বিহুৰ সময়ছোৱাত এই আখলখন, যিখন যোৰহাটৰ ৰূপাজ্যোতি বৰা যিগৰাকী উদ্যমী মহিলাৰ আমি পূৰ্বেও এই আখলখন দেখুৱাইছো, কাৰণ বিহু বুলি ক'লে এই আখলখনৰ ব্যস্ততা ভীষণভাৱে বৃদ্ধি পায়। কাৰণ এইবাৰ ৰূপাজ্যোতি বৰাৰ আখলৰ পৰা 2 লাখ তিল পিঠা, লগতে ঘিলা পিঠা, নাৰিকলৰ লাডু, তিলৰ লাডু সকলো ইয়াৰ পৰা যাব। ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তুলিছে। দিনে নিশাই মাহজোৰা প্ৰস্তুতিৰ অন্তত ইতিমধ্যে তেওঁলোকে ভোগালীৰ প্ৰস্তুতি, যাতে ভোগালীৰ বিহুৰ দিনা সকলোৰে ঘৰত অসমীয়া জলপান সকলোৱে লাভ কৰে তাৰ ব্যৱস্থা কৰিছে। ব্যৱসায়িক ভিত্তিক তেওঁ এই কামটো আজি বহুদিন সুদীৰ্ঘ প্ৰায় 15 বছৰ কৰি আছে আৰু যাক লৈ এতিয়া ৰূপাজ্যোতি বৰাৰ আখলৰ পৰিৱেশ সুকীয়া। মই প্ৰথমতে বাইদেউৰ ওচৰলৈ আহিছো, ভোগালী বিহুৰ ওলগ জনাইছো আগতীয়াকৈ। এইবাৰ কিমান পিঠা বনোৱা হৈছে? পিঠা আচলতে সংখ্যা হিচাপতনো কি ক'ম, আমি প্ৰস্তুতি চলাই আছো, কামত লাগি আছো। এমাহ যোৰা প্ৰস্তুতি হৈছে, যথেষ্ট সংখ্যক পিঠা হৈছে। যিহেতু আমাৰ পিঠাতকৈ আপুনি চাপৰ হৈ আছে। আচলতে এয়া আপোনালোকে প্ৰায় 40% মানহে দেখিছে, বাকীখিনি পিঠা ওলাই গৈছে এই 2টা দিনত। আৰু এতিয়া প্ৰায় 3-4টা কাউণ্টাৰ কাৰণেহে আমাৰ পিঠা আছে, বাকীখিনি গৈছে ওলাই। এইবাৰ কলৈ যাব? অসমৰতো প্ৰতিখন জিলা, অসমৰ বাহিৰলৈও যাব। প্ৰতিবাৰৰ দৰে এইবাৰো যাব আৰু প্ৰায় উজনি অসমৰ প্ৰায় জিলালৈকে যাব। প্ৰায়বোৰ জিলালৈকে যাব। মই এইখিনিতে এটা কথা উল্লেখ কৰি দিব লাগিব, ৰূপাজ্যোতি বৰাই কেৱল মাত্ৰ এই যি নিজৰ আখলখন, জুহালখন, এই জুহালখনৰ জৰিয়তে তেওঁ নিজে সংস্থাপিত হোৱাই নহয়, 10 গৰাকী মহিলাক সম্পূৰ্ণ প্ৰত্যক্ষভাৱে সহযোগিতা কৰি স্বাৱলম্বী কৰিছে। আৰু এই আখলখনৰ জৰিয়তে, জুহালখনৰ জৰিয়তে ৰূপাজ্যোতি বৰাই নিজৰ প্ৰতিটো তেওঁৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰে, বিলাসী বাহন ক্ৰয় কৰিছে এই পিঠাৰ অসমীয়া জা জলপানৰ জৰিয়তে। ইয়াতে কোনো অসুবিধা হোৱা নাই? অসুবিধা হয় আচলতে, তথাপিতো কি হয় মানে, এই যে জীৱনটোক আমি জীৱন হিচাপে জীয়াবলৈ শিকিছো, জীৱনমুখী কৰিছো নিজৰ চিন্তা চেতনাবিলাকক, আৰু যিটো আমাৰ যিটো শিপা, মূল শিপাডাল আচলতে খামুচি ধৰিবলৈ গৈ আছো। এইখিনি কৰিবলৈ যাওঁতে প্ৰতি মুহূৰ্ততে আচলতে বাধা আহে, সংগ্ৰাম হয়, কিন্তু তথাপিতো ভাল লাগে কৰি আছো, ভালেই লাগে মুঠৰ ওপৰত। মানে নিজৰ কৰ্ম, বজাৰ আমাৰ, বিহু আমাৰ, নহয় জানো, আমাৰ স্বাভিমান, আৰু এই স্বাভিমানখিনি আমাৰ কৰ্ম, আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ এটা প্ৰয়াস। এইখিনিৰ মাজেদি যদি আমাৰ চাউলৰ গুৰিটোক যদি আমি বিশ্ব দৰবাৰলৈকে লৈ যাব পাৰো, কিমান সুন্দৰ কথা। এইবাৰতো ভাৰতৰ বাহিৰলৈ এইবাৰো গৈছে চাগে? এইবাৰো গৈছে আৰু কাইলৈও যাব। ক'ত গৈছে বাহিৰলৈ? ভাৰতৰ বাহিৰলৈ আমাৰ আমেৰিকালৈকে গৈ আছে এতিয়া, প্ৰায়খিনি আমেৰিকালৈ গৈছে। তাত প্ৰবাসী অসমীয়াৰ জৰিয়তে বস্তুখিনি গৈ আছে, অসম এছ'চিয়েশ্যন আছে, তেওঁলোকৰ জৰিয়তেও গৈছে, এনেকৈ গৈ আছে। নিশ্চয়কৈ ভাল লগা কথা। মই আচলতে বিশেষ এই কথাখিনি এই কাৰণে উল্লেখ কৰিছো যে এখন জুহাল, অসমীয়াৰ যিখন জুহাল, এই জুহালখনো যে স্বাৱলম্বিতাৰ অন্যতম এটা থলী হ'ব পাৰে, সেই কথাটো ৰূপাজ্যোতি বৰাই ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছে। আৰু ইয়াৰ জৰিয়তে তেওঁ নিজে স্বাৱলম্বী হৈছে, 10 গৰাকী মহিলাক স্বাৱলম্বী কৰিছে। আৰু এই পিঠা, যিসমূহ পিঠা দেখিছে, সুস্বাদু পিঠা হয়। ইয়াতে তিল পিঠা, ঘিলা পিঠা, মোৰ সতীৰ্থই গোটেই পৰিৱেশটো দেখুৱাইছে। এনেধৰণে তেওঁৰ বিহুৰ, এয়া মাত্ৰ বিহুৰ প্ৰস্তুতি, আৰু গোটেই বছৰ জোৰাকৈ এই আখলখনত কিন্তু ঢেঁকীৰ গুমগুমনি শুনিবলৈ পোৱা যায়। আৰু ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ আচলতে অসমৰ বিভিন্ন স্থানত তেওঁৰ এই আখলৰ পৰা পিঠাসমূহ যায়, আৰু সকলোৱে আগ্ৰহেৰে, বিশেষতঃ বিহু আহিলে আৰু বিশেষকৈ ভোগালী বিহু আহিলে এই আখলখনলৈ কিন্তু সকলোৱে বাট চায়। কাৰণ ইয়াতেই যিসমূহ আচলতে পিঠা-পনা, সেই পিঠা-পনাৰ এটা সুকীয়া সোৱাদ আছে বুলি কয়, আৰু সেই সোৱাদৰ কাৰণে সকলোৱে ইয়ালৈ আহে।
আৰু এইকেইটা দিনত প্ৰায় প্ৰতিটো সামগ্ৰী লাখৰ ঘৰৰ ওপৰত, ভাবিলেই ভাল লগা কথা, লাখৰ ঘৰৰ ওপৰত যেতিয়া এখন আখলৰ পৰাই তিল পিঠা যায়, সেইটোৱে হৈছে আচলতে প্ৰতিজন অসমীয়াৰ কাৰণে এই মুহূৰ্তত অতি গৌৰৱৰ কথা বুলি আমি অৱগত কৰিব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।